নমস্কাৰ মই পংখী নমস্কাৰ মই দেহা মই ধ্ৰিশান্ত বুলি কোৱা নাই নমস্কাৰ মই দিশান আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ অন্য এটা নতুন ভিডিঅ'লৈ আশা কৰিছোঁ ভালে আছে আমাৰো ভাল ন ভাল বুলি কওঁহে কিন্তু কিবা নহয় কিবা এটা বিপদ আহেই কি বুলিনো ক'ম আৰু তেওঁ উপায় নাই এতিয়া দেহাক থ'বলৈ যাওঁ মানে দেউতাৰ এতিয়া শুনিছোঁ এক্সিডেণ্ট হৈ প্লাষ্টাৰ চাষ্টাৰ কৰি আনিছে কালি খবৰ পাইছোঁ মানে ঘৰত মই কৈ থৈ আহিছিলোঁ যে মই কেইদিনমানৰ কাৰণে ঘৰ নাহোঁ দেহাৰ এক্সাম আহিছে যিহেতু পূৰা তাৰ হেৰিত লাগো শ্বুটটোতো মই বন্ধ কৰি দিছোঁ কিন্তু এতিয়া এনেকুৱা হৈছে মানে কি ক'ম আৰু এইটো শুনাৰ পিছত আৰু মই ৰৈ থাকিব পাৰিমনে হয় নাই দেহা যাব স্কুল দেহা এতিয়া স্কুল যোৱা মানে স্কুল সি তাক পঠাই দিম এতিয়া পঠাই মই আকৌ যাম ঘৰ তাক স্কুলৰ পৰা অনাৰ আগে আগে আকৌ মই আহি পাবহি লাগিব সেইকাৰণে সোনকালেই মই যাম একেবাৰে ওলাই লৈছোঁ মোক এৰি থৈ যাবা উপায় নাই দেহা নহ'লে তাৰ টিউশ্যন থাকে সি আহিব আকৌ তাক মই লৈ যাম আকৌ টিউশ্যনৰ কাৰণে আকৌ দৌৰা দৌৰিকৈ আহিব লাগিব তাতকৈ সি ইমান কষ্ট কৰাতকৈ ময়ে যাওঁ আৰু দেহাক খবৰ লৈ আছে ন কাকাৰ ভৰিত কষ্ট পাইছে তাকে চাওঁচোন কি হয় গ'লেহে গম পাম ভালকৈ কি ক'লে ডক্টৰে তাকে এতিয়া দেহাক আগে থৈ আহোঁ ন বোলা বতৰ ইমান এটা ঠিক নহয় পটককৈ বৰষুণ পৰিব বোলা ইফালে পালোহি গৈ আছোঁ কি জ্বালা ন মই ভাগৰি গৈছোঁ আৰু মানে এনেকৈ দৌৰা দৌৰি কৰি কৰি কেনেকুৱা ভাবিলে আচৰিত লাগে ন মাকবিলাকে সন্তানৰ কাৰণে কেতিয়াবা দেউতাকো হ'ব লাগে আকৌ জীয়েকে বাপেকহঁতৰ কাৰণে কেতিয়াবা ল'ৰাও হ'ব লাগে মানে দায়িত্ববোৰ পালন কৰিব লাগে তাকে এনেকুৱা উৎপাতকৈ আহিছোঁ আকৌ দেহাক আনিবগৈ লাগিব যে পতাপত দেউতাৰ খবৰটো লওঁ তাৰপিছত আকৌ যাওঁ আকৌ আমাৰ ঘৰৰ ওচৰত মানে দৰ্জী কৰে আৰু খুৰী এজনী বহুত কষ্ট কৰে তো তাতে ব্লাউজ এটাও চিলাব দিব লাগে আচলতে কেতিয়াবা নগাঁৱত যাওঁ চিলাবলৈ কিন্তু প্ৰায়ভাগ মই খুৰীকে দিওঁ কাৰণ খুৰীয়ে বহুত কষ্ট কৰি মানে ধুনীয়াকৈ চলাই আছে আৰু ঘৰখন চ' তাতে দিওঁ এতিয়া তাতে দিম আৰু যাম চাই থাকক আৰু বতৰটো আজি ভাল বুলিহে আৰু এইটো ঘৰ চিনি পাইছেনে বাজিখন কৰোঁতে যে এই ঘৰটোৱে লৈছিলোঁ আমাৰ ঘৰৰ ওচৰতে হয় বতৰটো ধুনীয়া আমাৰ ঘৰটো চাওকচোন ৰাস্তাটো দুইফালে কি ধুনীয়াকৈ ধান হৈছে আৰু এই ৰাস্তাটো বহুতে কয় চাইডে চাইডে মানে ফুল চুল ৰুই দিবলৈ কিন্তু প্ৰব্লেম হৈ যায় কাৰণ গাড়ী চাড়ী সোমোৱাব দিগদাৰ হৈ যায় কাৰণ ৰাস্তাটো অকণমান সৰু হৈ যায় ন সেইটো কাৰণে প্ৰব্লেম হৈ যায় গছপুলি চছপুলি ৰুই দিলে আকৌ ধানৰ কাৰণে অলপ দিগদাৰ হৈ যায় সেইটো কাৰণে নোৱাৰোঁ মানে কিন্তু দেৱালীত এবাৰ চাগে চাইডে চাইডে এনেকৈ চাকি দি দিম বুলি ভাবিছোঁ এনেকৈ যে খুঁটি লগাই লগাই চাকি দিয়ে যে তেনেকৈ কৰিম বুলি ভাবিছোঁ চাওঁ কি হয় ভাবোঁতো বহুত কিবা কিবিয়ে কিন্তু ভবা কথা নহয় বিধি বাটত আছে কণা বিধি আৰু বা কি কি দেখিব বাকী আছে জীৱনত এইফালে আহি পালোঁ এইটো দেখিয়ে আছে ক এয়া আমাৰ বাইকখন কি ধুনীয়াকৈ কি কিবা কিবি লগাই আনিছে কি লগাই আনিছে চাওঁ মই দেখাই দিম দেই ভালকৈ এয়া সলমান খান সলমান খান বেয়া পিঠা খাবি দে তুমি বৌয়ে সদায় আগতে নকয় নেকি কি নংগা পুংগা হকে বেচতে ক সেইটো লগাইছ হেণ্ড কাৰ্ড লগাইছোঁ তো তাৰপিছতে উইণ্ডশ্বিল্ড ডাঙৰখন আজি অৰ্ডাৰ কৰিম ডাঙৰখন নাই সেইটো সৰুখন লগাই থৈ দিছোঁ তাৰপিছত এইটো ভাঙি আছিলে যে এইটো চেঞ্জ কৰিছোঁ
তাৰপিছতে পিছফালে এইটো নাছিলে লগাইছোঁ। এইটো ইণ্ডিকেটাৰ কেইটা অলপ বেয়া হৈ আছিলে, নতুন লগালোঁ। তাৰপিছত এইটো লগাইছোঁ। তাৰপিছতে ব্ৰেক অইলৰ যোনটো টেমাটো ভাঙি আছিলে সেইটো ঠিক কৰি লৈছোঁ। তাৰ ভাল লাগিছে বাইকখন। খালি এই বস্তুটো অকণমান ওখ হ'লে ভাল লাগিব। আগতে মানে এইটো ওখ আছিলে যে হয়নে, সেইকাৰণে মানে হেৰি লাগিছিলে। এতিয়া পটককৈ পৰি পেলাই ভাঙিলে যে, এইটো ওখকৈ লগাই দিলে ভাল লাগিব। আজি অৰ্ডাৰ কৰিম, অৰ্ডাৰ কৰিলে 15 দিন লাগে, ইয়াত এভেইলেবল নাই। আৰু এইখন দেখি পেলাই এতিয়া স্কুটিখন কিবা নাইকিয়া নাইকিয়া লাগিছে। তই চাচোন ভিডিঅ'তে কেনেকুৱা দেখিছে চা, হয়নে? চাইছা হয় মতা মাইকী এইখনত পৰি আকৌ আমাৰ দেউতা কিবা কিবি হ'ল, আপোনালোকক দেখাম ৰ'ব। এতিয়া বহুতে কৈ থাকে দেই মোক স্কুটিখন চলাবলৈ, কিন্তু মোৰ স্কুটি চলাব মোৰ বহুত ভয় লাগে। এতিয়া চবেই কৈ থাকে স্কুটি লৈ লোৱা বা স্কুটি লৈ লোৱা, কিন্তু 3 মাহমান প্ৰেক্টিচ কৰিলে, সদায় সদায় মানুহে ইমানে প্ৰেক্টিচ কৰিছে, তাৰ গাঁৱৰ মানুহে ক'বলৈ বাধ্য হৈ গ'ল হ'ব আৰু ইমান প্ৰেক্টিচ কৰিব নালাগে। এনেকুৱা নহয় আচলতে, বেছি উস্তাদি নহয় মোৰ ৰাইজ আপোনালোকে নহয়, কোনোবাই 3 মাহনো কোনোবাই প্ৰেক্টিচ কৰে না? নহয় নহয়, মই একে দিম নহয়, মই 3 মাহ প্ৰেক্টিচ কৰা নাই। 6 মাহ আছিলে নেকি? 6 মাহো নহয়। আৰু বহুতে কৈ আছিলে স্কুটি লৈ লোৱা তোমাৰ সহজ হ'ব, হয় সহজ হ'ব, কিন্তু মোৰ চলাব ভয় লাগে মানে। আৰু ভিডিঅ'জবিলাক দেখি থাকোঁ ন, ছোৱালীবিলাকে গৈ পেলাই নিজে নিজে গৈ ট্ৰাকত খুন্দা মাৰে, নিজে নিজে গৈ ঘৰত সোমাই যায়, আকৌ দোকান ভাঙি দিয়ে। সেই বস্তুটো দেখি দেখি ভয় লাগে। এতিয়া বহুতে ক'ব চাগে নিজৰ ওপৰত মানে বিশ্বাস নাই নেকি? বিশ্বাস আছে, কিন্তু মানে সেয়াই আৰু বিশ্বাস ইমান নাই। এইফালে পালোহি, দেউতা এইয়া বেণ্ডেজ লাগি আছে। কেনেকে পৰিলা? এতিয়া 1 মাহ ৰেষ্ট ল'ব দিছে ন? ৰেষ্ট লৈ থাকিবা আকৌ। দেহাকে আহে, মই দেহাক যেন তেন স্কুল থৈ পেলাই এয়া দেউতাক চাব আহিছোঁ। তুমি আকৌ বেণ্ডেজটো খুলি নিদিবা। আৰু বহুত দিন কৈ আছিলে দেই, মোক মানে কৈ আছিলে বহুতে, দেউতাক ইমান দিন হ'ল দেখুওৱা নাই কিয় বুলি পেলাই। আচলতে মই মানে আহোঁ, উৎপাতকৈ যাওঁগৈ, এনেকুৱা হয় কেতিয়াবা মই আহিলে দেউতা নাথাকে, দেউতা নামঘৰ যায়, ফিচাৰী যায়গৈ সেনেকৈ। তো সেইকাৰণে দেখুওৱা নাছিলোঁ আৰু। আকৌ ৰাতি হ'লে আকৌ নামঘৰলৈ যায়, এতিয়া ভাদ মাহ, এতিয়া সেয়া এতিয়া নামঘৰলৈ যোৱাও নহ'ব এতিয়া দেউতা বহুত চিন্তাত আছে, হয় নাই? নমস্কাৰ। তুমি নমস্কাৰ, তোমাৰ নমস্কাৰটোৰ কাৰণে বাট চাই থাকে, গম পাইছা নাই? তুমি ধুনীয়াকৈ কোৱা যে কথাবিলাক, বহুতে কমেণ্ট কৰে আকৌ তুমি কোৱা আকৌ হেৰি ফিল্মখনৰ কথা কৈ দিয়া। ফিল্মখন বহুতে ভাল পাইছে। পংখীয়ে এখন বাজি নামেৰে শ্বৰ্ট চিনেমা এখন মুকলি কৰিছিল। সেই শ্বৰ্ট চিনেমাখন আপোনালোকে যিদৰে আঁকোৱালি ল'লে, সঁচাকৈ আপোনালোকক কি বুলি যে ধন্যবাদ দিম তাৰ কোনো ভাষা নাই। আশা কৰোঁ আপোনালোকে মই নাথাকিলেও এনেকৈ ছোৱালীজনীক মৰম কৰি যাব, লগতে দেহাকো মৰম কৰি যাব, আৰু আপোনালোকে সুদিহা পৰামৰ্শ দি তেওঁলোকক আগবঢ়াই যাবৰ কাৰণে মই বিনম্ৰভাৱেৰে আপোনালোকক অনুৰোধ জনাইছোঁ। কাৰণ আমি বয়স হৈ আহিছে, আমাৰ কোনদিনা কি হ'ম, কেতিয়া ক'লৈ গুচি যাম ঠিক নাই। তেতিয়া তেওঁলোকৰ অৱস্থা বা কেনেকুৱা হয় সেইখিনি ভাবি চিন্তিয়ে মোৰ বেছি মনত দুখ লাগে। সেয়েহে আপোনালোকক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, আমি নথকাৰ পিছতো যেন আপোনালোকে তেওঁলোকক এইদৰে আশীৰ্বাদ কৰি যাব, সেইখিনিয়ে মোৰ আপোনালোকৰ ওচৰত কামনা। কেনেকৈ কৈছে? ক'ত যাবা মানে তুমি? ক'ত যাবা মানে আমাৰ ছোৱালীজনীৰ কাৰণে মই বহুত চিন্তিত আৰু। কাৰণ এতিয়া সাধাৰণতে মাক দেউতাকে নিজৰ ল'ৰা ছোৱালী ভাল হ'লেও বা বেয়া হ'লেও নিজৰে বুলি ভাবি কেনেবাকৈ কেতিয়াবা বেয়া কথা ক'লেও তেওঁলোকক ভাল কথা ক'বৰ কাৰণে শিকোৱা যায়, সুদিহা পৰামৰ্শ দিয়া যায়। তাতে এতিয়া আপোনালোকে সকলোৱে তাইক জানেই আৰু, গতিকে কিবা ভুল হ'লে, কিবা দুখ হ'লে আপোনালোকে আঙুলিয়াই দি শুদ্ধ ৰাস্তালৈ আনিব বুলি আশা ৰাখিছোঁ। সেইখিনিয়ে মোৰ ক'বলগীয়া। মানুহ মৰণশীল, কোনদিনা কেতিয়া কোন যাব লাগে তাৰ কোনো হিচাপ নাই। তথাপিও বয়সৰ লগে লগে মানুহৰ কিছুমান নানা ধৰণৰ চিন্তা আহি যায়। সেই চিন্তাবোৰেহে মনবোৰ মানে বহুত
সেমেকাই তোলে। কি ক'ম আৰু, উপায়টো নাই। গতিকে সদায় এনেকৈ নিজৰ ল'ৰা ছোৱালীক বুকুৰ মাজত ৰাখিবলৈ মন যায়, কিন্তু আমিতো সদায় মানুহ মাত্ৰেই মৰণশীল, আমিতো সদায় জীয়াই নাথাকিম। ইয়াৰ পিছলৈ বা কি হয়, সেয়েহে আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ভৱিষ্যত জীৱন তেওঁলোকৰ উজ্জ্বল হয়, সেইখিনিয়ে কামনা আৰু কি ক'ম। হ'ব দিয়া, তোমাক ইমান সোনকালে যাব নিদিওঁ নহয়। দেহা আছে ইমান ডাঙৰ হ'বলৈ, কিবা কিবি ঢেৰ কাম আছে। তোমাৰতো বহুত দায়িত্ব আছেচোন। মোৰ বহুত দায়িত্ব আছে, অঁ কিন্তু সেয়া নিয়তি পৰিহাসত কোনদিনা আশাবোৰ থানবান হৈ যাব ঠিক নাই। আশাটো থাকেই, বয়স যিমানে বাঢ়ে সিমানে বহুত আশা থাকে। ল'ৰা ছোৱালী নাতি পুতি কেনেকৈ ভাল মানুহ হ'ব, পঢ়ি শুনি ভাল ব্যৱহাৰ শিকিব, সকলোৰে লগত মিলি জুলি যাতে চলিব পাৰে, সেইখিনিতো বহুত আশা কৰে। বিশেষকৈ আমি এতিয়া ককায়েক হ'লোঁ আৰু আইতাক হ'ল, গতিকে কাকা আইতা হোৱা মানে বয়সৰ আয়ুস মানে কমি অহা বুলিব পাৰি। সেইবিলাক চিন্তা কৰি এতিয়া অকলশৰীয়া, ইহঁতো তাত থাকেগৈ। এই ল'ৰাওতো গুৱাহাটীতে থাকে, ডাঙৰ বোৱাৰীজনীও এতিয়া উৰিষ্যাতে আছে। অকলে অকলে হোৱাতে মানে বহুত চিন্তা আহি পৰে আৰু। হ'ব দিয়া, মই আহি থাকিম নহয়। তুমি আহি থাকিবা, তুমিতো আহি থাকিবই লাগিব, তুমি নাথাকিলে কেনেকৈ হ'ব। হ'ব দিয়া, দুখ চুখ কৰি নাথাকিবা। দুখ কৰি নাথাকোঁ বাৰু, তথাপিও মনত পৰিলে। এনেও তুমি বহুত ষ্ট্ৰং হ'ব লাগিব, তুমি ষ্ট্ৰং কাৰণে মই ষ্ট্ৰং আকৌ। নেকি? অঁ, দেউতা বহুত ষ্ট্ৰং আছে। দেউতাতকৈ বেছি মা বেছি ষ্ট্ৰং, হয় নাই? মা বহুত ষ্ট্ৰং আছে। দেউতা অকণমান ঢিলাই যায়, কিন্তু মা বহুত ষ্ট্ৰং আছে। মোৰ মানে সাধাৰণতে দুখবিলাক দেখিলে অন্তৰখন মানে বহুত কোমল হৈ যায়। মানে অন্তৰ কোমল মানুহে মানে মানুহৰ দুখ সহ্য কৰিব নোৱাৰে। ঘৰখনতো বাদেই, বেলেগৰ কিবা এটা হ'লেও বহুত অন্তৰখনত দুখ লাগে। কিয় তেনেকুৱা হ'ল? মোক কোনোবাই বেয়া ব্যৱহাৰ কৰিলেও মই বেয়া নাপাওঁ। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ, তেওঁ যাতে প্ৰভু ভগৱন্তই তেওঁক ভালে ৰাখক, তেওঁক যেন সুমতি দিয়ক, সুপথ দেখাওক, সেইবিলাকহে মই কামনা কৰোঁ ঈশ্বৰৰ ওচৰত। আচলতে মানুহে এতিয়া মোকে এতিয়া চোৱাচোন, বহুতে মানে কয় ন, বহুত বেয়া বেয়াকৈ কিছুমানে মানে হেৰি কৰে, কমেণ্ট কৰে যে বেয়া বেয়াকৈ কয়। মই কেতিয়াবা খং উঠিলে মোৰ মানে যেতিয়া মোৰো কেতিয়াবা মুডটো বেয়া হৈ থাকে ন, কেতিয়াবা কওঁ, কিন্তু কেতিয়াবা মনতে ভাবোঁ হ'ব দে, মোক কৈছে আৰু সিহঁতে ভালে থাকিলেই হ'ল আৰু, বেলেগক যাতে নকওঁ। অঁ, সেইটোৱে আৰু, মোক কৈছে আৰু এনেকুৱা নিচিনাকৈ ভাবোঁ আৰু এৰি দিওঁ আৰু, কিমাননো এইবিলাক লাগি থাকিম। কটা আঙুলি সমান নহয়, যেতিয়া মানুহৰ মনবিলাকো ঠিক তেনেদৰে সমান নহয়। জীৱশ্ৰেষ্ঠ মানুহ হৈ পেলাই আমি ইজনে সিজনৰ দুখ মৰমবিলাক যদি নুবুজোঁ, কোনোবাই অহংকাৰ কৰি মোক যদি অহংকাৰ তিৰস্কাৰ কৰি যদি বেয়াকৈ কৈছে, মই যদি লগে লগে সেইটো সহ্য নকৰি যদি লাগি যাওঁ, এইটো কথাটো এতিয়া এজনে ভুল কৰিলে বুলিয়ে যে ময়ো ভুল কৰিম সেইটো নহয় আচলতে। সিহঁতে যদি কিবা এটা কৈছে, ময়ো কিবা এটা কৈছোঁ, মানে দুইটাৰ মাজত পাৰ্থক্যই নাথাকিব, একেই হ'ব বস্তুটো, গম পাইছা? সেইকাৰণে কোনোবাই খং ৰাগ কৰিলেও ইমান লগে লগে উত্তৰ দিব নালাগে। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিব লাগে যাতে তেওঁৰ খংটো কমক আৰু তেওঁ সকলো কথাবিলাক বুজি পাওক, উপলব্ধি কৰক। সেইটোৱে আৰু। মানুহে মানুহৰ বাবে যদিহে কোনো নাভাবে, ভূপেন হাজৰিকা এনেই গোৱা নাই নহয়। আমাৰ দাদা ওলাইছে যাবলৈ। ক'ত যাওঁ? এইয়া চলমান খান, এতিয়া চলমান খানে অথনি বডি দেখাই আছিলে, এতিয়া এয়া পিন্ধি লৈছে, চাওঁ কি পিন্ধি ললি? ব্লেক পিন্ধি লৈছে। একো নহয় দে, ঘৰখনত মই বগা। এনেকে কম কওঁ নে ন, মই নিজকে বগা বুলি। হাৰ্ডি বাৰ্ডি হ'ব পাৰে, কিন্তু মই বগা। হয় দে, ই শ্বাহিদ কাপুৰ আছিলে আগতে, তাক অট'গ্ৰাফ লৈ পেলাই ছোৱালীবিলাকে বোলে অট'গ্ৰাফ ল'বলৈ তাৰ পিছে পিছে দৌৰি ফুৰে। আগতে মোক সি সেনেকে কয়, আগতে যেতিয়া কলেজত পঢ়ি আছিলো, জিমি মোক ধৰ এই ছোৱালী আহি আছে মোক অট'গ্ৰাফ বিচাৰে বোলে, শ্বাহিদ কাপুৰ বোলে সি।
কি বোলে সলমান খান হে ভগৱান ব্ৰেচলেটডাল কি হ'লে আগৰ জছটো নাইকিয়া হৈ গ'ল আৰু এতিয়া বিয়া পতাৰ পিছত নে কি ঐ সলমান খান এইটো সলমান খান আহিছে তোৰ ব্ৰেচলেটডাল কি হ'ল সলমান খানৰ ব্ৰেচলেট নাইকিয়া হ'ল আৰু কেনেকুৱা যে কপাল নহয় মোৰ দাদা আহিছিলে বাইকখন উলিয়াই পেলাই যে দাদা আহিছিলে দাদাই জোৰ জবজ লৈ আহিলে নগাঁৱলৈ আহিলোঁ আকৌ দেহাক আকৌ লৈ আহিবগৈ লাগে সময়ত পামগৈ বুলি ভাবিছিলোঁ বাইকখন পামচাৰ ওলালে এতিয়া পামচাৰ ঠিক হ'ল বাৰু এতিয়া গৈ আছোঁ আৰু আধা ঘণ্টা বাকী আছে পৰা খাই যাব লাগিব ঘৰত নোসোমাওঁ আৰু মাক কৈছোঁ বেগটো লৈ আহিবলৈ ৰাস্তালৈ যামগৈ সেয়াই মানে মোৰ গতি আৰু গম পাইছেনে এই ওপৰৱালাই মানে কিবা নহয় কিবা এটা পৰীক্ষা লৈয়ে থাকে মোৰ খুব ভাল পায় খুব বেগ চেগ লৈ পেলাই আমাৰ তেলনো নাইকিয়া হ'ল পামচাৰ হ'ল তেল নাইকিয়া হ'ল সেইকাৰণেহে বিপদে বিপদ দে আই কলিজাত ৰখি আছিলা ন 10-15 মিনিট হৈ গ'ল ন আজি লেট চৰি কি হ'ল জানা পামচাৰ হ'ল তাৰপিছত আকৌ তেল নাইকিয়া হ'ল নহয় ফুলগুৰিখিনি পাওঁতে সেইটো কাৰণে আকৌ নাই যেন তেন দোকান পাইছোঁহি আৰু তেল খতম হৈ গৈছে আহি আজি বিপদে বিপদ এনেকুৱা চিন্তা লাগিছে তুমি কান্দিছা বুলি ভাবিছোঁ কান্দিছিলা নেকি পামচাৰ নগাঁৱতে হ'ল মই নগাঁও পালোঁগৈ আকৌ সেইটো কাৰণেহে কাম এটা আছিলে মানে গ'লোঁ মামাৰ লগত সেইটো কাৰণে খোলা কাপোৰ কানি খুলি লোৱা চৰি আই লাভ ইউ এইফালে গা পা ধুই আহিলে কলিজাটো বৰ ধুনীয়াকৈ চৰ্বত বনাই দিছোঁ মায়ে যে কি ক'ম মানে আৰু মা যে মায়ে আৰু নদেহা উঠা আকৌ সোনকৈ শুইছা উঠা কলিজাটো গৰমত একেবাৰে অৱস্থা নাইকিয়া হৈ যায় মায়ে মানে একে নেমু দি পঠাইছে বাহ আৰু কি দি পঠাইছে জানা এয়া দেখিছানে চুজি লাৰু দেই এয়া চুজি লাৰু মায়েকে উৎপাতকৈ ঠুঙাতে দি পাইছে নেমু তাৰপিছত এয়া চাওকচোন তামোল মই তামোল খাই ভাল পাওঁ যে কি ধুনীয়া মই একে তামোলকণ খাই মানে সোমাই ইমান ধুনীয়া লাগিছে তামোলকণ বুলি কওঁতে একে মায়ে একে তামোল দি পঠাইছে তাৰপিছত কেঁচা জলকীয়া ভাল পাওঁ কাৰণে কেঁচা জলকীয়া দেই তাৰপিছত এই ইয়াত দি পঠাইছে বুট মানে দেহা মই নগাঁও যে গৈছোঁ দেৰি হ'ব বুলি গম পাইছে ন সেইকাৰণে আৰু ভাত বনাব নালাগে বোলে এয়া পকৰি দেহাৰ কাৰণে দেই আৰু এয়া চুঙাত দি পঠাইছে একে লেটি পেটি হৈ গ'ল ইয়াত মানে চয়াবিন মায়ে মই যাওঁতে চয়াবিন বনাই আছিলে চয়াবিন দি পঠাইছে খালি ভাতকেইটা উঠাই দিছোঁ আৰু মই একো কষ্ট কৰিব নালাগে আৰু মায়ে ব্লগ চাই থাকে নহয় মোৰ তাৰ পৰা কিস্তি দি দিছে দেই দেহা দি দিয়া আকৌ আইতাক কিস্তি দি কলিজাটো খাই লোৱা শুন খাই লোৱা মোৰ কলিজা খাই লোৱা